মিত্ৰতা ভংগ কৰাটো ভুল আছিল কংগ্ৰেছৰ। উপনিৰ্বাচনত কৰা ভুল ২৬ৰ পূৰ্বে নকৰে কংগ্ৰেছে। ভূপেন বৰাক মিত্ৰতা শক্তিশালী কৰাৰ গ্ৰীণ ছিগনেল ৰাহুল গান্ধীৰ। চৰকাৰ আহিলেই হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ তদন্ত কৰিবলৈ SIT গঠন কৰিব কংগ্ৰেছে। ২০২৬ৰ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছে ঐক্যবদ্ধ সংগ্ৰাম কৰিব নে অকলেই আগবাঢ়ি যাব, ইয়াকে লৈ চৰ্চাৰ অন্ত নাই। এই বিষয়ক লৈ কংগ্ৰেছো বহুদা বিভক্ত। ঠিক সেই সময়তেই দিল্লীত ৰাহুল গান্ধীক সাক্ষাৎ কৰি APCCৰ সভাপতি ভূপেন বৰাৰ ঘোষণা, বিজেপি বিৰোধী শক্তিৰে মিত্ৰতা কৰিবলৈ ৰাহুল গান্ধীয়ে দিছে গ্ৰীণ ছিগনেল। মই তেখেতক জনাইছো যে বিজেপি বিৰোধী ৰাজনৈতিক যিখিনি দল আছে, যিবিলাক সংগঠন আছে, যিখিনি ব্যক্তি আছে, গোটেইখিনিকে লগত লৈ চলিব বিচাৰো। তেখেতে সন্মতি দিছে। ইয়াৰ পাছতেই ভূপেন বৰাই ক'লে বিজেপি বিৰোধী শক্তিৰে মিত্ৰতা ভংগ ভুল আছিল কংগ্ৰেছৰ। উপনিৰ্বাচনৰ পূৰ্বে কৌশলগত কাৰণত হোৱা ভুল আৰু নকৰে কংগ্ৰেছে। ২৬ৰ পূৰ্বে মিত্ৰতা নিকপকপীয়া কৰিব খোজে ভূপেন বৰাই। যিদিনাখন উপনিৰ্বাচনক লৈ কিছু অসুবিধা হৈছিলে সেইদিনাখনো মই কৈছিলোঁ যিহেতু সাময়িক, কাৰণ সেই উপনিৰ্বাচন কেন্দ্ৰিক কথা বতৰাত আমি সাধাৰণ নিৰ্বাচনত অসমৰ ৰাইজৰ স্বাৰ্থ জড়িত যিটো বিষয়, অসমৰ ৰাইজে যিটো বিচাৰিছে বিজেপিৰ দৰে এটা সাম্প্ৰদায়িক ফেচিবাদী শক্তিক পৰাজিত কৰিবৰ কাৰণে, সেইটোত আমি আপোচ কৰিব নোৱাৰোঁ। ৰাহুল গান্ধী ডাঙৰীয়াই যিধৰণে আগৰ পৰা সহায় সহযোগ আমাক কৰি আছিলে, দিহা পৰামৰ্শ দি আছিলে, আজিও তেখেতে আমাক যে সম্পূৰ্ণৰূপে যে সহায় কৰিব ২০২৬ত নিৰ্বাচনী যুঁজত জয় হ'বৰ কাৰণে, সেইটো তেখেতে আমাক কৈছে। ভূপেন বৰাৰ এই বক্তব্যই আচলতে সূচাইছে কি? ভূপেন বৰাৰ বক্তব্যৰ অৰ্থ এই নেকি, লিলিত বহিবলৈ শীঘ্ৰেই ভূপেন বৰাৰ ফোন যাব লুৰিণ অখিললৈ, ভূপেন বৰাৰ ফোন যাব অজিত ভূঞা আৰু বাম শিবিৰলৈ। ৰাজ্যৰ লগতে দিল্লীতো নিজৰ ৰাজনৈতিক কদৰ বৃদ্ধিৰ বাবে ভূপেন বৰাই আগভাগ লৈ আৰম্ভ কৰা অসম সন্মিলিত মৰ্চাই আকৌ গতি পাব। অসম সন্মিলিত মৰ্চাক গতি দিবৰ বাবে ভূপেন বৰাই ৰাহুল গান্ধীৰ পৰা ছিগনেল লৈ আহিলেও প্ৰশ্ন হ'ব, অখিল গগৈৰ আসন ভাগ বতৰাৰ চৰ্ত মানি কংগ্ৰেছে মিত্ৰতাৰ কুচকাৱাজ চলাব নে আপোচ কৰিব? ঠিক একেদৰে বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচনত সাংগঠনিক শক্তি পৰীক্ষা কৰিব নে অখিল লুৰিণৰ সৈতে সহাৱস্থান কৰিব? এই বিষয়বোৰৰ কোনো উত্তৰ এতিয়ালৈকে স্পষ্ট হোৱা নাই। ৰাজনৈতিক বিষয়বোৰ সুস্পষ্ট নহ'লেও কিন্তু ভূপেন বৰাই ২০২৬ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ নিৰ্বাচনী ইছ্যুভাগ প্ৰায় ৰাজহুৱা কৰিছে। ক্ষমতালৈ আহিলেই হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ ফাইল খুলিব কংগ্ৰেছে। এইবাৰ ৰাহুল গান্ধী ডাঙৰীয়া গৈ এনাউন্স কৰিব অসমৰ ৰাইজৰ আগত যে আমাৰ চৰকাৰ হোৱাৰ ১০০ দিনৰ ভিতৰত SIT ফৰ্ম কৰি এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেওঁৰ নেতৃত্বত যি দুৰ্নীতি, ভ্ৰষ্টাচাৰ, চিণ্ডিকেট, ইয়াৰ সম্পূৰ্ণ তদন্ত কৰি শাস্তিবিহী আৰু লুটপাটৰ টকা ৰাজভঁৰাললৈ ঘূৰাই অনা হ'ব। কথাতেই বিশ্বজয় কৰা ভূপেন বৰাই উপনিৰ্বাচনৰ পূৰ্বে যিবোৰ কৌশল ভুল হোৱাৰ কথা উল্লেখ কৰিছে, সেই ভুলবোৰক ভুল বুলি তেওঁৰ বিপৰীতে থকা দলটোৰ আন ৪টা গোটে মানি ল'বনে নাই? কাৰণ ২৬ৰ নিৰ্বাচনৰ পূৰ্বে ৰাজীৱ ভৱনৰ ওপৰেৰে বৈ যাব বহু ধুমুহা আৰু বহু সলনি হ'ব ৰাজ্যৰো ৰাজনীতি। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।